আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9-ৰ ছ'চিয়েলৰ হিষ্ট্ৰী পাৰ্টৰ বা ইতিহাসৰ চেপ্টাৰ নম্বৰ 1, যাৰ নাম হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। তো চোৱা, ইয়াতে পোনপ্ৰথমে যে চোৱা তোমালোকৰ কিতাপৰ চাব পাৰা যে প্ৰথমে কি দিয়া আছে, অতি চমু উত্তৰৰ প্ৰশ্ন। ঠিক আছে, অতি চমু উত্তৰৰ প্ৰশ্ন। তো পোনপ্ৰথমে কি আছে নাম্বাৰ 1ত, যে ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত প্ৰথমে উপস্থিত হৈছিল? তো উত্তৰ কি লিখিবা, যে ভাৰতৰ পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো ডা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। 2 নম্বৰত কি আছে, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? যে জলপথেৰে পৃথিৱী প্ৰদৰ্শন কৰিবলৈ সামৰ্থ হোৱা ইংৰাজ নাবিকজনৰ নাম হ'ল ফ্ৰান্সিছ ড্ৰেক। ভাৰতৰ ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? যে ভাৰতৰ ভূমিত পোনপ্ৰথম জন মিল্ডেন হল নামৰ ইংৰাজ নাবিকজনে অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ থিতাপি লোৱাৰ দুটামান উদ্দেশ্য লিখা। যে ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল, যে বেহা বেপাৰ কৰা, ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। এটা আছিল বেহা বেপাৰ কৰা আৰু ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰ ভাৰতৰ ক'ত স্থাপন কৰা হৈছিল? যে ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনম 1611 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল। ফৰ্ট উইলিয়াম কি? যে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকাতাৰ বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱা কোন দুটা মূল ভাগত ভগাব পাৰি উল্লেখ কৰা। যে পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি। তাৰে এটা হৈছে, প্ৰথমটো হৈছে মোগল সাম্ৰাজ্য পতনৰ পৰা আৰম্ভ কৰি 1847 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহলৈকে, আৰু দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈ ভাৰতীয় হাতত ক্ষমতা হস্তান্তৰলৈকে। 9 নম্বৰত কি আছে, ভাৰত চৰকাৰৰ আইন কোনে কেতিয়া কি উদ্দেশ্য প্ৰণয়ন কৰিছিল? যে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দত 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰৰ পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্য প্ৰণয়ন কৰা হৈছিল? যে 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। এতিয়া দীঘল প্ৰশ্ন উত্তৰ, চমু বা দীঘল প্ৰশ্ন উত্তৰ। তো চোৱা, ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল? তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। যে 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। যে কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা সুবিধা আদায়ৰ চেষ্টা কৰিছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদনে সম্ৰাট জাহাংগীৰৰ নামযোগ্য কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ ছাৰ টমাছৰ নামত আন এজন ইংৰাজে পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰক চুৰাটৰ বাণিজ্যিক কুটি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। আৰু 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুক খাছিয়াৰ সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাৰুক ছিয়াৰ কঠিন ৰোগত ভুগি আছিল, আৰু ৰোগাক্ৰান্ত সম্ৰাট ফাৰুক ছিয়াৰ সজাতি দলটোৰে চিকিৎসকৰ ডাক্তৰ হেমিল্টনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল, মানে বেমাৰ ভাল কৰিছিল। সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদায়ৰ ভাৱ দেখুৱাইছিল, আৰু এই সুযোগত সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে, আৰু এই ইষ্ট ইণ্ডিয়া কোম্পানী সমগ্ৰ ভাৰতবৰ্ষৰ
নির্বিঘ্নে ব্যাপার বাণিজ্য বা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে আৰু ইয়াৰে লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। অ'কে, এতিয়া 2 নম্বৰ প্ৰশ্নত কি আছে যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। যে 1611 খ্ৰীষ্টাব্দত গোলকোণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমগাঁৱৰ দ্বিতীয় বাণিজ্যিক কেন্দ্ৰ মুকলি কৰিছিল আৰু 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাছৰ কাষৰীয়া ঠাই এটুকুৰলৈ আৰমগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট চেণ্ট জৰ্জ। 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ এজনৰ বিষয়াক বংগ নবাবৰ লগত তুলনা কৰি এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনা বিনিময়ত কালীঘাটৰ বা কলিকতাত চোতানটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীক লাভ কৰি ইয়াৰ বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইভে ভাৰতৰ উপনিৱেশ সমাজত গঢ়ি তোলাৰ কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানী ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল আৰু তেওঁ যুদ্ধৰ নতুবা মিত্ৰতাৰ পাখেৰে দেশীয় ৰজাসকলৰ কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আবাদাৰৰ নবাব, ৰাজপুতানাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকে নিজৰ নিজৰ কৰ্তব্য বিসৰ্জন দিবলগীয়া হৈছিল। এতিয়া নেক্সট আছে 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তি কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটি স্থাপন কৰিছিল? 4টা যুক্তি লিখা। ইয়াতে কি লিখিবা যে ৰবাৰ্ট ক্লাইভে 1757 খ্ৰীষ্টাব্দত পলাচী যুদ্ধত বংগ বিহাৰ আৰু উৰিষ্যাৰ নৱাব চিৰাজউদ্দৌলাক পৰাস্ত কৰি ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যত লাই খুঁটি স্থাপন কৰিছিল। তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটি স্থাপন কৰিছিল? তলৰ 4টা যুক্তি দিয়া হ'ল। 1 নম্বৰত কি লিখিবা যে ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানী ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাখেৰে দেশীয় ৰজাসকলৰ কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আবাদৰ নবাব, ৰাজপুতানাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকে নিজৰ নিজৰ কৰ্তব্য বিসৰ্জন দিবলৈ লগা হৈছিল। ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষৰ ইংৰাজৰ শাসন সুসংজ্ঞাবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। 4 নম্বৰত কি আছে চিপাহী বিদ্ৰোহৰ সৃষ্টিৰ কাৰণবোৰ লিখা। 1 নম্বৰত কি লিখিবা যে ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাট নামটো আঁতৰাই দিয়া হৈছিল। একে সময়ত ৰাজকীয় পাৰ্চী ভাষাটো উচ্ছেদ কৰি শাসন যন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি আৰু অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। লৰ্ড ডেলহাউছে প্ৰতিক্ৰিয়া শাসকসকলে ধৰ্মাৱলী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল। উপৰোক্ত উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল বুলি লিখিবা। এতিয়া নম্বৰ 5ত কি আছে যে চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। যে চিপাহী বিদ্ৰোহৰ ভয়ানক হিন্দোলনীয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণা ভাৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেৰে প্ৰকট হৈ উঠা ভাৰতীয় ক্ষোভ, যন্ত্ৰণা, বিদেশী সাহসৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ অস্থায়ীহীনতাৰ মনোভাৱ আৰু আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদ্গিৰণি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসন ব্যৱস্থাটোক ওপৰৰ একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য কৰা হৈছিল। 2 নম্বৰত কি আছে ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দত 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ আইন প্ৰণয়ন কৰিছিল। এই আইনখনে ইংলেণ্ডৰ চৰকাৰৰ পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 3 নম্বৰ সামাজিক পৰিৱৰ্তনৰ ফলস্বৰূপে ভাৰতৰ সমাজত সমান্তযোগীয়া স্থবিৰতাৰ আঁতৰি আধুনিক পাশ্চাত্যৰ শিক্ষাৰ প্ৰতি ভাৰতীয়সকলক আকৰ্ষিত হৈছিল। চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল।
ঠিক আছে 6 নম্বৰত কি আছে যে ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা যে ভাৰত চৰকাৰৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ'ল 1 নম্বৰত লিখিবা যে ভাৰতীয় শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আলমত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল নতুন আইনৰ অনুসৰি ভাৰতৰ শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হৈছিল আৰু ভাৰতৰ শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰতীয় সচিব বোলা হয় ভাৰত চৰকাৰৰ আইন অনুসৰি ভাৰতৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গভৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইৰছৰ অৰ্থাৎ ৰাজ প্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হৈছিল এই আইনে ভাৰচৰৰ আৰু প্ৰদেশী মুৰব্বী গভৰ্ণৰজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল 7 নম্বৰ প্ৰশ্নত কি কৈছে যে লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা 1 নম্বৰত লিখিবা লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাত উন্নতিৰ বাবে উদৰ শিক্ষাৰ সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল পৰীক্ষামূলকভাৱে বাৰ্ষিক 500 টকা বা তাতকৈ উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা প্ৰথম দুটা গুণ লিখিবা যে ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্ত শুভাৰম্ভ 1861 খ্ৰীষ্টাব্দত ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল দ্বিতীয়তে লিখিবা এই আইনে ভাইচৰয় কোনো কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যক সংখ্যা সৰ্বনিম্ন 6জনৰ পৰা সৰ্বাধিক 12জন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল এতিয়া দুটা দোষ লিখিবা যে এই আইনে নৱগঠিত প্ৰদেশিক বিধান পৰিষদসমূহৰ নিজাকৈ কিছু আইন ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে গভৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰাৰ ক্ষমতা দিয়া হৈছিল তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল এতিয়া 9 নম্বৰ প্ৰশ্নত কি আছিল তুমি চোৱা কিতাপত দিয়া আছে যে ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা যে 1870 খ্ৰীষ্টাব্দত 14 ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা স্বাস্থ্য পঞ্জীকৰণ জেল পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশবিলাকক দিয়া হৈছিল লৰ্ড ৰিপনে স্থানীয় প্ৰশাসনৰ ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসকৰ ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ সুবিধা থাকে ভাৰতীয়ৰ মাজত শিক্ষা ব্যৱস্থাৰ আৰু ভাৰতীয় আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলে তেওঁলোকক প্ৰাথমিক কামবিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল যে লৰ্ড ৰিপনে 1882 বা 1882 খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱৰ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখন লোকেল বোৰ্ড গঠন কৰে আৰু লৰ্ড ৰিপনে স্বায়ত্ত শাসন প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণে কাৰ্যকৰী কৰিছিল কিছুমান প্ৰদেশত জিলা পৰ্যায়ৰ আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ৰ লোকেল বোৰ্ডসমূহ গঠন কৰিছিল উল্লেখযোগ্য যে অসমত মহকুমা পৰ্যায়ৰ লোকেল বোৰ্ডসমূহ গঠন হৈছিল আৰু গ্ৰাম অঞ্চলৰ দৰে নগৰ অঞ্চলও স্থানীয় স্বায়ত্ত শাসনৰ তলতীয়া হৈছিল আৰু 1882 খ্ৰীষ্টাব্দত স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল আৰু 1885 খ্ৰীষ্টাব্দত স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলৰ লোকেল বোৰ্ড সভাপতিত্ব কৰাৰ ক্ষমতা দিয়া হৈছিল ঠিক আছে সো ইয়াতে যিখিনি আছে গোটেইখিনি চোৱা মাৰ্ক হিচাপে লিখিব গ'লে তোমালোকে যদি 5 মাৰ্কৰ হয় গোটেইখিনি লিখিবা যদি 3 মাৰ্কৰ হয় ইয়াৰ পৰা আধাখিনি লিখি দিলেও চলি যাব ঠিক আছে ইয়াৰ পৰা তেতিয়া তোমালোকে এইখিনি বস্তু লিখি দিলেও চলি যাব আৰু যদি 5 মাৰ্কৰ হয় তেতিয়া গোটেইখিনি লিখিবা এতিয়া নাম্বাৰ 10ত কি আছে চোৱা নাম্বাৰ 10ত দিয়া আছে যে অসামৰিক সেৱা কেনেকৈ ভাৰতীয় অন্তৰ্ভুক্ত হৈছিল আৰু এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা 1833 খ্ৰীষ্টাব্দত চনতে ভাৰতীয় লোকৰ শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মানিত হৈছিল আইনখনে ভাৰতীয় লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল 1833 খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু 1843 খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তিৰ উপযুক্ত হ'ব বুলি জানিবলৈ দিছিল 1853 খ্ৰীষ্টাব্দত
চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল আৰু ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। এই পৰীক্ষা ইংলেণ্ডত অনুষ্ঠিত হোৱাৰ বাবে অতি সামান্য সংখ্যক ভাৰতীয়হে ইয়াত অৱতীৰ্ণ হ'ব পাৰিছিল। 1865 খ্ৰীষ্টাব্দত লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ, কিন্তু 1866 খ্ৰীষ্টাব্দত সৰ্বোচ্চ বয়সৰ সীমা 21 বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয়হে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিল আৰু ভাৰ্চৰ লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাত বয়স 21 বছৰৰ পৰা 19 বছৰলৈ হ্ৰাস কৰিছিল। লোকসেৱা পৰীক্ষাৰ বয়স সীমা সম্বন্ধে ভাৰতীয়ৰ মতামত জনাবলৈ বন্দ্যোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনবিদে ইংলেণ্ডত পঠিয়াইছিল। ইংলেণ্ডৰ চৰকাৰে ঘোষৰ যুক্তি মানি লৈ ভাৰতীয় লোকসেৱা পৰীক্ষাত পুনৰ 22 বছৰ কৰিবলৈ বাধ্য কৰা হৈছিল আৰু লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱাৰ সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল আৰু এই বিধি অনুসৰি যি 61 লোকসেৱাৰ পদবীৰ অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল আৰু সেই পদবীসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পুনৰ ব্যৱস্থা কৰা হৈছিল। আৰু মণ্টেগু চেমছফৰ্ডে প্ৰতিবেদনকে ইংলেণ্ড আৰু ভাৰতৰ একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল। তাৰপিছত কি আছে, মণ্টেগু চেমছফৰ্ড প্ৰতিবেদন আৰু 1919 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰৰ আইনখন নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ 1923 খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লি আয়োগ গঠন কৰে আৰু লি আয়োগে তাৎক্ষণিকভাৱে ভাৰতীয় লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু 15টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ 50% বৃদ্ধি কৰিবলৈ উপদেশ দিছিল। এতিয়া চোৱা নম্বৰ 11ত কি আছে, ব্ৰিটিছৰ অধীনত ভাৰত আৰু স্বাধীনতাৰ ভাৰতৰ অসামৰিক লোকসেৱা সম্পৰ্কে 3টা পাৰ্থক্য উল্লেখ কৰা। যে ব্ৰিটিছৰ অধীনত ভাৰতৰ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল 22 বছৰ, কিন্তু স্বাধীন ভাৰতৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰীক্ষাৰ সৰ্বনিম্ন বয়সৰ সীমা হৈছে 21 বছৰ। ভাৰতৰ স্বাধীন হোৱাৰ আগৰ অৰ্হতাৰ ভিত্তিক লোকসেৱা নিয়োগ পদ্ধতি আছিল। ভাৰতৰ স্বাধীনতা হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ৰ মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ'ল। ভাৰতৰ স্বাধীনতা হোৱাৰ পূৰ্বে কোনো লোকসেৱা আয়োগ গঠন কৰা হোৱা নাছিল। ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু ভাৰতে স্বাধীন লাভ কৰাৰ পিছত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ৰ ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ'ল আৰু ফলস্বৰূপে ভাৰতীয় মানুহে ভাৰতত থাকি লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছে। ঠিক আছে, চ' এইটো ভিডিঅ'ত ক্লাছ 9ৰ ইতিহাসৰ বা হিষ্ট্ৰীৰ চেপ্টাৰ নম্বৰ 1 যাৰ নাম আছিল ভাৰতলৈ ইউৰোপীয়সকলৰ আগমনৰ গোটেই পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল। আশা কৰোঁ গোটেইখিনি বস্তু বুজি পাইছা। চ' ভাল লাগিলে নিশ্চয় এটা কমেণ্ট কৰিবা আৰু লগতে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।